বিভিন্ন ধৰণৰে গোৱালপাৰা, ধুবুৰী, ডিমা হাছাও, কাৰ্বি আংলং, পলাশবাৰী, লখিমপুৰ বিভিন্ন ঠাইত যিদৰে বৰ্বৰভাৱে অমানৱীয় অত্যাচাৰ কৰি বিভিন্ন ধৰণৰে উচ্ছেদ কৰিছে, মানুহবিলাকৰ ঘৰ ভাঙি দিছে, অন্যায়ভাৱে ঘৰ ভাঙিছে, য'ত গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই, য'ত গুৱাহাটী হাইকোৰ্টৰ স্পেচিফিক অৰ্ডাৰ উলংঘা কৰিছে অসাংবিধানিকভাৱে, সেই কথাবিলাক ইয়াত উপস্থাপন কৰিবলৈ আমি বিচাৰিছিলোঁ। আৰু আজি মই বিভিন্ন ধৰণেৰে ডিভাইচত চেষ্টা কৰা মূৰকত আজি আমাৰ মেটাৰ আণ্ডাৰ ৰুল 377ত আজি এটা সুযোগ পাইছিলোঁ, য'ত মই মুখেৰে তাত ক'বলৈ সুবিধা নাপালোঁ, কিন্তু নিশ্চয়কৈ আমাৰ নিয়ম অনুযায়ী মই যিখিনি কথা উপস্থাপন কৰিছোঁ সেইখিনি কথাৰ চৰকাৰে উত্তৰ দিবলৈ বাধ্য হ'ব। বোধহয় তেওঁলোকে 2-3 দিনৰ ভিতৰতে ইয়াৰ উত্তৰটো দিব। মই বিভিন্ন ডিভাইচত আপোনাৰ এইটো উপস্থাপন কৰিছোঁ। যেতিয়া আকৌ সকলোৱে ডিমাণ্ড কৰিছে 6টা জনগোষ্ঠীক জনজাতি হিচাপে ঘোষণা কৰি অসমত 51তকৈ বেছি % জনজাতি হ'ব। মই আকৌ কৈছোঁ 6টা জনগোষ্ঠীক যিসকলে জনজাতি বিচাৰি আছিল, যিটো কমিটমেণ্ট আছিল বিজেপি যে জনজাতি দিম, এই লোকসকলক অতি সোনকালে জনজাতিকৰণ কৰিব লাগে। তেওঁলোকক জনজাতি দিয়াৰ পাছত 51% অসমত জনজাতি হ'ব, আৰু তেতিয়া যি দলেই চৰকাৰ নকৰক কিয় জনজাতি এজন মুখ্যমন্ত্ৰী দিয়াটো বাধ্যতামূলক হ'ব। সেয়েহে মই কৈছোঁ সেইটোকে কয় ডেম'গ্ৰাফিক চেঞ্জ। যদি ক'ৰবাত যাৰ যিমান ইচ্ছা সিমানে পাব লাগে, 2-3% মানুহে যদি শাসন কৰে, তেতিয়া এই জনজাতি থলুৱা ভূমিপুত্ৰ লোকসকলৰ মনত এটা ক্ষোভ হোৱাটো স্বাভাৱিক। গতিকে মই ডিমাণ্ড কৰিছোঁ যে এই 6 জনগোষ্ঠীক ইমিডিয়েটলি জনজাতি বুলি ঘোষণা কৰিব লাগে, আৰু অসমৰ ভৌগোলিক জনগাঁথনি, অসমৰ জিঅ'গ্ৰাফিকেল, অসমৰ ডেম'গ্ৰাফি চেঞ্জ কৰাৰ যিটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুঁৱলি কৰিব বিচাৰিছে, সেইটো যাতে নহয়, তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী পোষ্টটো যদি পাৰা যায় আইন কৰি সংৰক্ষণ কৰিব লাগে ট্ৰাইবেল লোকক, আৰু যদি আইন কৰিব নোৱাৰে এনেকুৱা এটা কৰক যে 51%তকৈ বেছি জনজাতি হ'ব, আৰু তেতিয়া জনজাতি লোকসকলজনক মুখ্যমন্ত্ৰী কৰিবলৈ বাধ্যতামূলক হ'ব। 2-3% থকা লোকে যাতে শাসন কৰিব নোৱাৰে, মানুহৰ মনত যাতে সেই ক্ষোভবিলাক সেইবিলাক নাইকিয়া হয়, সকলো যদি ভাবে আমি সুৰক্ষিত, আমি ন্যায্য প্ৰাপ্য পাম, আমি যাতে কাৰো তলতীয়া হৈ থাকিব নালাগে, কাৰো ঘৰত চেণ্ডেল খুলি সোমাব নালাগে, সেই পৰিৱেশ এটা কৰিবৰ কাৰণে জনজাতি লোকসকলক মুখ্যমন্ত্ৰী হোৱাৰ কথাটো মই সজোৰে উপস্থাপন কৰিছোঁ। এইটো মোৰ ব্যক্তিগত কথা, এইটো কথা মই আপোনালোকৰ যোগেদি অসমৰ ৰাইজৰ ওচৰত এই কথাখিনি উপস্থাপন কৰিলোঁ।